আমি বানত পুৰা 3 দিনে ডুবি পানী ৰাস্তাত থাকিলোঁ। দীক্ষকৰীয়া নামত 10 নং ৱাৰ্ডৰ হয় আৰু আমাৰ 15,000 যিটো মুখ্যমন্ত্ৰীয়ে দিছিলে সেইটো আমাৰ একাউণ্টত সোমোৱা নাই। যিবোৰ মানে পাব লাগিছিলে এইবোৰ মানে আমি পোৱা নাই। যিবোৰ মানে পাব নালাগে সেইবোৰ মানুহৰ কিছুমানৰ একাউণ্টত সোমাইছে বুলি আমি গম পাইছোঁ। সেইটো কাৰণে আমি DC ছাৰৰ ওচৰত আমি কাগজ দিবলৈ আহিছোঁ আজি। গম পাইছোঁ কিন্তু শুনিছোঁ আমুকে বানপানীত ডুবা নাই যদিও পাই গৈছে, কিন্তু আমি এতিয়া নামৰ সৈতে ক'বলৈ নোৱাৰোঁ, গম নাপাওঁ ওপৰৰ মানুহে কোনো পদক্ষেপ কৰা নাই। আমি কিন্তু দিছিলোঁ ফুকননগৰ LP স্কুলৰ অংগনবাড়ী মাষ্টৰনীৰ হাতত, কিন্তু তেওঁলোকে লিষ্ট দিছোঁ বুলি কৈছে। আজিলৈকে বৰ্তমান আমাৰ 6 তাৰিখ হৈ গ'ল, সোমোৱা নাই 15,000টো। আমি এতিয়া অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাক সেই 15,000টো দিয়ক। আমি মাটি অলপ পেলাই হ'লেও ঘৰটো আমি ঠিক কৰিব পাৰোঁ। টিংবোৰ আমাক গোটেই বান্দৰে ফুটা কৰিছে, বৰষুণ দিলে থাকিব নোৱাৰোঁ, বানপানীৰ অৱস্থা নাই। আপুনি আমাক অনুগ্ৰহ কৰি আমাৰ ঘৰবোৰ চেকিং কৰক, কি ধৰণে আছোঁ আমি। বানাক্ৰান্ততো হ'লোঁ আৰু বৰষুণৰ পানীৰ পৰা বান্দৰে পূৰা আমাৰ অনিষ্ট কৰি দিছে। সেয়েহে মুখ্যমন্ত্ৰী ছাৰক অনুৰোধ কৰিছোঁ আমাক সহায় কৰক আহি। মই এতিয়া ক'বলৈ বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছোঁ, যিবোৰ মানুহে পইচা পোৱা নাই আৰু তেওঁলোকক চবকে ইনকুৱাৰী দিব লাগে। আৰু এতিয়া আমাক তেওঁলোকে দৌৰুৱাইছে, এই মিউনিচিপালিটি আহক, এই কোৰ্টলৈ আহক, চাৰ্কুল অফিচলৈ আহক, কালি পৰহি দিনটো ঘূৰুৱাই আছে। গতিকে তেওঁ ইনকুৱাৰী দিয়াব লাগে, কোনে কোনে পইচা পাইছে, কোনে কোনে পইচা পোৱা নাই, কাৰ কাৰ ঘৰত পানী হৈছে, কাৰ কাৰ ঘৰত পানী নাই, সেইটো ইনকুৱাৰী দিব লাগে। তাকে মই হাত জোৰ কৰি তেওঁক অনুৰোধ কৰিছোঁ।